অভিবাদন জানান আমাদের বরাক উপত্যকার আজকে আরেকটি ঐতিহাসিক দিন বড়খলার উৰুকাৰ দিনা মুখ্যমন্ত্ৰীৰ মিছন বৰাক একেদিনাই বৰাকৰ 3 সমষ্টিত বিলালে মহিলা উদ্যমিতাৰ চেক। উত্তৰ কৰিমগঞ্জ কাটিগড়া বৰখলা সমষ্টিত মুখ্যমন্ত্ৰীৰ সভা ৰবলৈ সময় নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উৰুকাৰ দিনটোত সমগ্ৰ ৰাজ্যবাসী ভোগৰ উৎসৱৰ আয়োজনত ব্যস্ত হৈ থকাৰ সময়ত বৰাক সফৰ মুখ্যমন্ত্ৰীৰ। মাঘ বিহু উপলক্ষে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰিলক্ষিত হোৱা ব্যস্ততাৰ বাবেই হয়তো উৰুকাৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীয়ে 3খন সভাৰ বাবে বাছি ল'লে বৰাক উপত্যকা। পুৱা হেলিকপ্টাৰেৰে শিলচৰত উপস্থিত হ'লগৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। প্ৰথমে মুখ্যমন্ত্ৰী গ'ল অসমত বিজেপিৰ অন্যতম পুৰোধা নেতা সদ্যপ্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থৰ ইটাখলাৰ বাসগৃহলৈ। প্ৰয়াত পুৰকায়স্থৰ পুত্ৰ সাংসদ কণাদ পুৰকায়স্থসহ পৰিয়ালৰ লোকসকলক সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰতিষ্ঠাপক আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু অসমৰ ৰাজনীতিৰ এগৰাকী মহীৰূপ কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তিত অসমবাসী ৰাইজ আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল যথেষ্ট দুখিত আৰু সকলোৱে শোকত ভাগি পৰিছে। আজি মই অসমৰ ৰাইজৰ হৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছিলোঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু তেখেতৰ পৰিয়াললৈ আৰু বিশেষকৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। পুৰকায়স্থৰ বাসগৃহৰ পৰা মুখ্যমন্ত্ৰী ৰাওনা হ'ল শ্ৰীভূমিত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণী অনুষ্ঠানলৈ। শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ 14,000 মহিলাক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ। দাইল চেনি নিমখো বিনামূলীয়াকৈ দিয়াৰ ঘোষণাৰ পুনৰাবৃত্তি। শ্ৰীভূমি জিলাৰ বাবে 10 কোটি টকাৰ অৰ্থ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। শ্ৰীভূমিৰ পিছত কাছাৰৰ কাটিগড়াত মুখ্যমন্ত্ৰীৰ অনুৰূপ সভা। কাটিগড়াত 18,578 গৰাকী হিতাধিকাৰীক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ। কাটিগড়াত অসমৰ ভূমিপুত্ৰ হ'ব বুলি ঘোষণা। सारे बीजेपी खड़ा होगा, सारे बीजेपी पास सारा बीजेपी पास करेगा, फेल करेगा तो आप जानते हैं जी। खड़ा करवाना हमारा काम है, पास फेल आपका काम है।
काठीगुड़ा में क्या कौन आ सकता है? काठीगुड़ा में अभी तो आपका बारे में सोच रहा हूँ, मैं तो खड़ा न होऊंगा तब तो दूसरा के बारे में सोचना पड़ेगा। মাননীয় মুখ্যমন্ত্রী অর্থাৎ কাটিগড়ায় জন্ম হয়েছে এমন কোনো নেতাকে কি আমি টিকিট দেওয়া হবে? অসমৰ ভূমিপুত্ৰ টিকট দিম। অভিবাদন জানান আমাদের কাটিগড়াৰ পিছত মুখ্যমন্ত্ৰী ৰাওনা হ'ল শিলচৰ অভিমুখে শিলচৰতো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ সভা মনালি সিনহাকে দেওয়া হলো। তারপর আসছি আমরা তাপাং, তারপর রয়েছে তাপাং ব্লকের সুপ্রা দাসের প্রণতি। মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ৰাতিপুৱা নৰ্থ কৰিমগঞ্জ, তাৰপিছত কাটলিচেৰা, কাটিগড়া আৰু এতিয়া আমাৰ বৰখলা। তো মোটামুটি দুটা এটা সমষ্টিক বাদ দি বৰাক উপত্যকাত আমাৰ 10খন সমষ্টিৰ উদ্যমিতা অভিযান হৈ গ'ল। মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। ব্যুৰো ৰিপৰ্ট DY365